72 ঘণ্টা উকলিল পলাতক সাংবাদিকক আক্ৰমণকাৰী এতিয়াও গ্ৰেপ্তাৰ কৰা নাই ইএম দিগন্তৰ ভেৰুনীয়া গুণ্ডাক বতাহত মিলি গ'ল নেকি ভৱেশ বৰা আৰু গুণ্ডা বাহিনী বৃহস্পতিবাৰে সন্ধিয়া কলাইগাঁৱত বাতৰি সংগ্ৰহ আৰু সম্প্ৰচাৰ কৰি থাকোঁতেই এনবি নিউজৰ সাংবাদিকৰ ওপৰত জঁপিয়াই পৰিছিল বিটিআৰৰ কমিছনখুৰ ইএম দিগন্ত বৰুৱাৰ পোহনীয়া গুণ্ডা ঘটনাৰ কিছু সময়ৰ পাছতে আমাৰ সাংবাদিকে কলাইগাঁও থানাত মূল অভিযুক্ত ভৱেশ বৰাসহ 10-12 জনীয়া গুণ্ডা বাহিনীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল কিন্তু এতিয়াও আৰক্ষীয়ে লোৱা নাই ব্যৱস্থা যাৰ বাবে কলাইগাঁৱৰ সচেতন লোকৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া স্থানীয় লোকে ক'লে আনক সহজতেই গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে পিছে দিগন্তৰ গুণ্ডা বাহিনীক কিয় গ্ৰেপ্তাৰ কৰা নাই এয়া ইএম দিগন্ত তথা বিজেপিৰ পাৱাৰ নেকি এতিয়ালৈকে সেই ভৱেশ বৰা নেতৃত্বাধীন যি দুৰ্বৃত্তৰ দলটো বিজেপিৰ যি দিগন্ত বৰুৱা চামচা এই চামচাগৰাকী কিন্তু এতিয়ালৈকে পলাতক হৈ আছে আৰু এতিয়ালৈকে যি আমি স্মাৰ্ট অসম পুলিচ বুলি কওঁ তেখেতসকলে এতিয়ালৈকে কিন্তু ব্যৰ্থ হৈছে এৰেষ্ট কৰাত আমি ভাবিছোঁ যে এতিয়া যদি তেখেতসকল বিজেপি নহয় অন্য কিবা আমাৰ দল সংগঠন বা তেনেকুৱা স্থানীয় ৰাইজ বা তেনেকুৱা হ'লহেঁতেন কিন্তু ইতিমধ্যে হয়তো জেলৰ ভাত খালেহেঁতেন গতিকে তেখেতসকলৰ দিগন্ত বৰুৱা বা বিজেপিৰ পাৱাৰ দেখুৱাই তেখেতসকলে পলুৱাই ৰাখিছে নেকি এইটো আমাৰ সন্দেহ ইফালে দিগন্তৰ ভেৰুনীয়া গুণ্ডা বাহিনীক সুৰক্ষা প্ৰদানৰ অপচেষ্টা চলাইছে তেওঁৰে একাংশ ধেমাধৰা চেলা চামুণ্ডাই এনবি নিউজৰ বিৰুদ্ধে কলাইগাঁও থানাত গোচৰ দিগন্তৰ ধেমাধৰাৰ নৱৰাজ বৰুৱা নামৰ এজনে দাখিল কৰিছে এজাহাৰ বিতৰ্কিত ইএম দিগন্ত বৰুৱাৰ সৌহাৰ্দস্বৰূপ এই নৱৰাজ দিগন্তৰ হৈ দালালি কৰাৰ অভিযোগো আছে নৱৰাজৰ বিৰুদ্ধে বৰ্তমান বিটিআৰৰ কলাইগাঁও ডেভেলপমেণ্ট ব্লকৰ চেয়াৰমেন নৱৰাজ নিজৰ বাহনত ৰঙা ফলক লগাই দম্ভালি মাৰি ফুৰে নৱৰাজে কম সময়তে সম্পত্তিৰ পাহাৰ গঢ়িছে নৱৰাজে ধনেশ্বৰ চহৰীয়া নামৰ এজন লোকক হত্যা কৰিছিল নৱৰাজে প্ৰায় 20 বছৰ পূৰ্বে চুবুৰীয়া ধনেশ্বৰক মৰিয়াই হত্যা কৰিছিল ছমাহ কাৰাগাৰত থাকি জামিনত ওলাই আহিছিল নৱৰাজ ইফালে বিটিআৰৰ জলসিঞ্চন বিভাগৰ কমিছনখুৰ ইএম দিগন্ত বৰুৱাই কেৱল নিজৰ নামতেই নহয় আত্মীয় স্বজন আনকি নিজৰ ৰান্ধনিৰ নামতো গঢ়িছে সম্পত্তি লৈছে সুবিধা অভিযোগ ওদালগুৰিৰ অসমীয়া যুৱ মঞ্চৰ সাধাৰণ আমাৰ কলাইগাঁও উন্নয়ন খণ্ডৰ IBS যি চৰকাৰী আঁচনি যুৱক যুৱতীসকলক যি IBS যি হয় নিবনুৱা যুৱক যুৱতী IBSও তেখেতসকলৰ পৰিয়ালৰ নামত লোৱা মানে ৰেকৰ্ড আমাৰ হাতত আছে তেখেতৰ যি দাদেয়াক মানে বয়েকৰ নামত এই ড্ৰেগন ফ্ৰুইটৰ মানে এতিয়া IBS লৈছে তেখেতৰ ৰান্ধনিৰ নামত তেখেতৰ জাৰ্চি গৰু লৈছে তেখেতৰ ঘৰত বিটিআৰ চৰকাৰৰ 5টাকৈ মানে আবণ্টন হোৱা মানে বিটিআৰ চৰকাৰৰ যি ৰাইজৰ নামত অহাত মহ আছে মহ 5টা তেখেতৰ ঘৰত আছে গতিকে বিভিন্ন আছে তেখেতৰ আপোনালোকে যিটো ভূমিকেন্দ্ৰিক তেখেতৰ আনিছে যে কম সময়ত এতিয়া 5 বছৰ সম্পূৰ্ণ হোৱা নাই 4 বছৰ তেখেতে কি পাহাৰ কৰিছে এইটো সম্পূৰ্ণ সত্য এইটো কলাইগাঁও ৰাইজৰ মুখে মুখে য'তে ত'তে মাটি সম্পত্তি কৰিছে দিগন্ত বৰুৱাই দিগন্তৰ সম্পত্তিৰ তালিকা দিলে স্থানীয় সংগঠনৰ নেতাই ওচৰৰ যি বুদ্ধিজক এই বুদ্ধিজকতো কোটি টকা দি মাটি লৈছে তেখেতৰ সমলাবৰী কলাইগাঁও সমলাবৰী ওচৰত তেখেতে প্ৰায় 3 বিঘা মাটি লৈছে তেখেতৰ কলাইগাঁও ভিভিড একাডেমী য'ত ভিভিড একাডেমী আছিল কিশোৰ কলিতা নামৰ সেই তেখেতৰ মাটি লৈছে কিশোৰ নাথ ক্ষমা কৰিব দ্বিতীয়তে তেখেতৰ থুলুংগাবৰী কলেজৰ সমীপত তেখেতে তাতে মাটি লৈছে দ্বিতীয় কথা হ'ল কলাইগাঁও PHC ওচৰত তেখেতৰ মাটি আছে টংলাৰ বিভিন্ন ঠাইত মাটি আছে মংগলৰ বিভিন্ন ঠাইত মাটি আছে গুৱাহাটীৰ ৰঙিয়াকে ধৰি বিভিন্ন ঠাইত তেখেতৰ নামৰ লগতে তেখেতৰ আত্মীয় স্বজনৰ নামত মাটি আছে আৰু এইটো এটা পৰিতাপ বা ৰহস্যজনক কথা তেখেতে কলাইগাঁৱত যিসমূহ মাটি লৈছে আজি তাৰিখে সেইসমূহ মাটিয়ে তেখেতে কাৰ্যালয় বনাম বুলি লয় কিন্তু আজি তাৰিখত আমি এই বিজেপি কাৰ্যালয় হোৱা দেখা নাই আমি দেখিছোঁ কিছুমানে কয় অমুকত আমাৰ বিজেপি কাৰ্যালয় বনাব তাৰ হয়তো আমাক ডোনেট কৰিব এই বিজেপিৰ নামত কিন্তু আজি তাৰিখত বিজেপি কাৰ্যালয় হৈ উঠাটো আমি দেখা নাই বৰঞ্চ তেখেতসকলে এটা ভাড়া ৰুম লৈ তেখেতসকলৰ কাৰ্যালয় ব্যৱহাৰ কৰি আছে ইমানৰ পাছতো দিগন্তৰ বিৰুদ্ধে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো কিয় নিশ্চুপ হৈ আছে বিজেপিৰ পৰা নিৰ্বাচিত ইএম দিগন্তৰ বিৰুদ্ধে কিবা ব্যৱস্থা ল'বনে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা অথবা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্যুৰো ৰিপৰ্ট এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।